সম্প্ৰতি জম্মু কাশ্মীৰত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ তৎপৰতা পৰিলক্ষিত হৈছে। অনন্তনাগ বাৰমুলা আদি এলেকাত সেনাৰ ওপৰত আক্ৰমণ কৰি শক্তি প্ৰদৰ্শন কৰিছে এনে সন্ত্ৰাসবাদীয়ে। এনে সময়তে জম্মু কাশ্মীৰ আৰক্ষীত সন্ত্ৰাসবাদীৰ এজেণ্টৰ অনুপ্ৰৱেশৰ চাঞ্চল্যকৰ তথ্য পোহৰ আহিছে। জম্মু কাশ্মীৰ আৰক্ষীৰ শীৰ্ষ মহলত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ এজেণ্ট উপস্থিতিৰ প্ৰমাণ হৈছে। জম্মু কাশ্মীৰ আৰক্ষীৰ এগৰাকী ডিএছপিক সন্ত্ৰাসবাদীৰ সৈতে সহযোগিতা থকাৰ অভিযোগত এতিয়া গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শ্বেখ আদিল মুস্তাক নামৰ এগৰাকী ডিএছপিক। আৰক্ষীৰ শীৰ্ষ পদত থাকি মুস্তাকে সন্ত্ৰাসবাদী এজেণ্টৰ ভূমিকা পালন কৰি আহিছিল। সন্ত্ৰাসবাদত অভিযুক্ত মুজামিল জহৰ নামৰ এজন লোকক গ্ৰেপ্তাৰৰ পৰা ৰক্ষা কৰিবলৈ দীৰ্ঘদিনে প্ৰয়াস অব্যাহত ৰাখিছিল ডিএছপি মুস্তাকে। সন্ত্ৰাসবাদত অভিযুক্ত লোকজনৰ সৈতে দীৰ্ঘদিন ধৰি ফোন কলেৰে যোগাযোগ ৰক্ষা কৰি আহিছিল ডিএছপি মুস্তাকে। সন্ত্ৰাসবাদীৰে যুক্ত লোকজনৰ সৈতে 40 বাৰকৈ ফোনেৰে যোগাযোগ কৰিছিল শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে। তদুপৰি টেলিগ্ৰামৰ জৰিয়তেও যোগাযোগ ৰক্ষা কৰিছিল শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে। ডিএছপি মুস্তাকে লোকজনক গ্ৰেপ্তাৰৰ পৰা হাত সৰাৰ বিভিন্ন উপায় প্ৰদান কৰিছিল। সন্ত্ৰাসবাদী এজেণ্টস্বৰূপ ডিএছপি মুস্তাকে লোকজনক গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ আইনী সাহায্য প্ৰদানৰো প্ৰয়াস কৰিছিল। ডিএছপি মুস্তাকে এই সকলোবোৰ কৰিছিল সন্ত্ৰাসবাদৰ অভিযুক্ত জহুৰৰ পৰা 5 লাখ টকালৈ। আনকি সন্ত্ৰাসবাদীৰে অভিযুক্ত লোকজনৰ সৈতে লগ লাগি এগৰাকী তদন্তকাৰী আৰক্ষী বিষয়াৰ বিৰুদ্ধেও ষড়যন্ত্ৰ ৰচনা কৰিছিল ডিএছপিগৰাকীয়ে। এগৰাকী তদন্তকাৰী বিষয়াৰ বিৰুদ্ধে সন্ত্ৰাসবাদীক ধন যোগানৰ ভুৱা অভিযোগ উত্থাপনত সহায় কৰিছিল ডিএছপিগৰাকীয়ে। এই ভুৱা অভিযোগ তুলিছিল ডিএছপিগৰাকীয়ে সহায় কৰা সন্ত্ৰাসবাদীৰে অভিযুক্ত জহুৰে। যোৱা ফেব্ৰুৱাৰী মাহত 3টাকৈ লস্কৰ ই তৈবাৰ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছিল জম্মু কাশ্মীৰ আৰক্ষীয়ে। এই সন্ত্ৰাসবাদীকেইটাৰ স্বীকাৰোক্তিতে শীৰ্ষ আৰক্ষী বিষয়া আদিল মুস্তাকৰ সন্ত্ৰাসবাদী এজেণ্টৰ ভূমিকা ওলাই পৰিছিল। শেহতীয়াকৈ ডিএছপিগৰাকী আন কিছু কুকীৰ্তিও ফাদিল হৈছে। ডিএছপি মুস্তাকৰ বিৰুদ্ধে বলপূৰ্বক ধন সংগ্ৰহ আৰু ব্লেকমেইলিঙৰ অভিযোগ উত্থাপন কৰিছে একাংশ ব্যক্তিয়ে। গুৰুত্বপূৰ্ণ যে যোৱা 3 বছৰত ডিএছপি আদিল মুস্তাকৰ সৈতে দ্বিতীয়জন শীৰ্ষ আৰক্ষী বিষয়া গ্ৰেপ্তাৰ হৈছে পাকিস্তানী সন্ত্ৰাসবাদীৰ এজেণ্টৰ ভূমিকা পালন কৰাৰ বাবে। ইয়াৰ পূৰ্বে 2020 চনত দেৱেন্দ্ৰ সিং নামৰ ডিএছপি এগৰাকীক হিজবুল মুজাহিদিনৰ সন্ত্ৰাসবাদী সংগঠনৰ সৈতে যোগাযোগ ৰক্ষা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। জম্মু কাশ্মীৰ আৰক্ষীত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ এজেণ্ট থকাটোৱে এতিয়া উদ্বেগৰ সৃষ্টি কৰিছে ৰাজ্যখনৰ আৰক্ষী বিভাগত। এনে এজেণ্টসমূহে আৰক্ষী বাহিনীৰ গুপ্ত খবৰ সন্ত্ৰাসবাদী সংগঠনক ধনৰ বিনিময়ত দি অহাৰ আশংকা প্ৰকাশ কৰা হৈছে। এই সমগ্ৰ বিষয়টো দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি চৰম ভাবুকি হিচাপে গণ্য কৰা হৈছে। জম্মু কাশ্মীৰ আৰক্ষীত ডিএছপি মুস্তাকৰ দৰে আন কোনো সন্ত্ৰাসবাদী এজেণ্ট লুকাই আছে নেকি? এই সন্দৰ্ভত এতিয়া জোৰদাৰ তদন্ত আৰম্ভ কৰিছে শীৰ্ষ তদন্তকাৰী সংস্থাসমূহে।